এতিয়া কি কৰিছোঁ মই তোমালোকৰ যিটো মেথছৰ এক্সাম হৈ গ'ল নহয় জানো 2024 যিটো মেথছ জেনেৰেল মেথছৰ যিটো এক্সাম হৈ গ'ল তাৰ পেপাৰটো এনালাইচিছ কৰিব বিচাৰিছোঁ সকলোৱে চাই লোৱা কাৰ কিমান ৰাইট হৈছে কি হৈছে ভালকৈ চাই লোৱা হা তো চোৱা কুৱেশ্যন নম্বৰ 1 পৰা আমি আৰম্ভ কৰোঁ এতিয়া কুৱেশ্যন নম্বৰ 1 মই ডাইৰেক্ট আনচাৰবিলাক কৈ গৈছোঁ ইয়াত কি দিছিলে তলৰ খালী ঠাইত ৱাইৰ মান হ'ব মানে এইটো যি খালী ঠাই আছে হয় নাই ইয়াত ৱাইৰ মান কিমান হ'ব সুধিছিলে তো এইটো কি হৈছেনো আনসাৰটো ৰাইট আনসাৰ কি হ'ব সি কুৱেশ্যন নম্বৰ 1 ৰাইট আনসাৰ হ'ব সি মানে 4 হা ইয়াত দুগুণকৈ বাঢ়ি গৈছে ইফালে দুগুণকৈ কমি আহিছিলে কুৱেশ্যন নম্বৰ 2ত কি দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহবলৈ কি হ'ব লাগিব একক স্থানত কালিও কৈছিলোঁ নহয় জানো 2 3 7 8 বা এটা 0 তো চোৱা ইয়াত 2 অনলি ইয়াতে আছে অপশ্যন বিত আছে গতিকে কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি এতিয়া কুৱেশ্যন নম্বৰ 3 চোৱা যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান কি হ'ব যদি এটা আনটোৰ ঘনমূল তেন্তে সেই সংখ্যাটো কি হ'ব কিউব হ'ব মানে যদি m কি কৈছে nৰ ঘনমূল কৈছে m টো nৰ কি কৈছে ঘনমূল তেন্তে n ইকুৱেল কিমান হ'ব m কিউব হ'ব তো m কিউব হৈছে ৰাইট আনসাৰ তো ইয়াত কি দিছে গিভেন কি দিছে দিয়া আছে ইংলিছতো একে হয় ইয়াত কি দিছে গিভেন ডেট দ্য এলচিএম অফ 306 এণ্ড দ্য 657 ইজ 2233 দেন what is the LCM of কি কৈছে 102 306 and 657 এটো মই ক্লাছত কৈ আছিলো যদি এনেকা কোৱেশ্চন থাকে ইয়াক আমি ব্ৰেক থ্ৰু কৰিলে কি পাম 106 ক যদি আমি ভাঙো বা ইফালে 667 এটো এটা পাই আছো হয় নাই এই দুটাক যদি আমি ভাঙি দিও কিমান পাম 306 ৰ কিবা পাই থাকিম গতিকে ইয়াৰ LCM কি হ'ব 22338 এটো হ'ব নালাগে এটা নেক্সট কোৱেশ্চন কি দিছে ইয়াত কৈছে দুটা স্টেটমেন্ট দিয়া আছে হয় নাই প্ৰথম কি কৈছে ধনাত্মক অযুগ্ম সংখ্যা টুৱাইসকে +1 আর হিৰ বৰ্গ সদায় 8ৰ গুণিততকৈ এক বেছি মানে কাৰেক্ট আৰু অপচন 2 কাৰেক্ট মানে 1 আৰু 2 দুইটা শুদ্ধ তো 5 ৰ কাৰণে কোৱেশ্চন নম্বৰ 5 ৰ ৰাইট আনসাৰ হ'ব এ এটা কোৱেশ্চন নম্বৰ 6 লৈ যাও ইয়াত কি কৈছে কি শৰ্তত px³ ইয়াত কৈছে ত্ৰিঘাত মানে আমাৰ a টো ভ্যালুটো 0 নহলে হল বাকিবিলাক 0 হলেও একো মেটাৰ নকৰে গতিকে p not equal 0 গতিকে ৰাইট আনসাৰ কি হ'ব ডি হৈছে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 6 ৰ কোৱেশ্চন নম্বৰ 7 লৈ যাও ইয়াত দিছে যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটো লেখটো ত্ৰিঘাত বুলি কৈছে হয় নাই গতিকে এটো কি হ'ব কোনটো অক্ষত থাকিব দুটা বেলেগ বেলেগ জায়গা থাকিব হয় নাই দুটা বেলেগ বেলেগ বিন্দুত কিবা কৰিব তিনটা বুলি তিনটা নিদিলে হ'ল খালি দুটা বেলেগ বেলেগ বিন্দুত সেট কৰে বা কটাকটি কৰে কিয়নো আমাৰ লেখটো কেনেকুৱা হ'ব এটো যদি আমি ড্ৰ কৰো এটো কেনেকুৱা হ'ব জাস্ট টাচ কৰি যাব কিয়নো 8x³ - 1 কৈছে গতিকে দুটা বিন্দুত সেট কৰিব কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ কি হ'ব চোৱা ইয়াত কৈছে a1x মানে এটো কি কৈছে সমীকৰণটো চোৱা অদ্বিতীয় মানে কি হ'ব a1/a2 = b1/b2 not equal c1/c2 c1/c2 ৰ কাম নাই a1 মানে ইয়াত a1 এ আছে b1 মানে কিমান আছে 3 আৰু a2 মানে 4 আছে b2 মানে b2 আছে তেনেহলে a1 ৰ ভ্যালু কিমান পাইছো 4 তো বিচাৰি চাও a1 ৰ ভ্যালু 4 আৰু b2 ৰ ভ্যালু কিমান পাইছো আমি 3 তো ৰাইট আনসাৰ কোনটো হ'ব আমাৰ 8 ৰ হৈছে কাৰেক্ট আনসাৰ সি a নহয় a1 = 3 হ'ব জানো a1 = কিমান হ'ব 4 আৰু b2 = 3 মানে আমি কেনেকৈ লৈছো a1/a2 = b1/b2 তো a1 মানে কিমান আছে a1 এ আছে b1 মানে কিমান আছে 3 তেনেকে a2 মানে 4 b2 মানে b2 আছে গতিকে a1 মানে কিমান পাইছো 4 আৰু b1 মানে কিমান পাইছো আমি 3 নেক্সট কোৱেশ্চন কি কৈছে x অক্ষৰ ওপৰত থকা যিকোনো দুটা বিন্দুৰ স্থানাংক হ'ব x অক্ষ যি অক্ষ কয় সদায় এটো থব কৈছিলো x কৈছে x থাকিব y টো 0 যদি y অক্ষ কোৱা হলে x 0 হলেতেন y থাকিলেতেন তো ৰাইট আনসাৰ হ'ব a 9 ৰ ৰাইট আনসাৰ a 10 ৰ কি হ'ব px 4x² - 1 ইয়াত কি কৈছে সাম মানে ইয়াত কি কৈছে যোগফল উলিয়াব দিছে হয়নে সাম অফ দা দিস কোয়াড্ৰেটিক ইকুয়েশন মানে ইয়াৰ কি উলিয়াব দিছে তোমাৰ সাম মানে কি আছিল আলফা প্লাস বিটা ইকুয়াল মাইনাস b/a b মানে কি হ'ব x ৰ আগত কিয়নো ইয়াত x নাই তেনেহলে b ৰ ভ্যালু হৈছে 0/a মানে 4 তো 4 ৰে 0 ডিভাইড কৰিলে 0 পাম ৰাইট আনসাৰ হ'ব b এটা কোৱেশ্চন নম্বৰ আমি কি 11 লৈ যাও 11 লৈ যাও 11 ত কৰিলে কি পাম √2 √8 √18 √32 মানে এটো কি হ'ব √2 মানে √2 আছে এটো মানে 2 √2 মানে
ডি ইয়াত কি হ'ব সাধাৰণ অন্তৰ বুলি ক'লে ডাঙৰটোৰ পৰা সৰু মাইনাছ কৰা মানে এটা ৰুটটো থাকিব নাই ৰুটটো মানে টু ৰুটটোৰ পৰা যদি ৰুটটো মাইনাছ কৰোঁ অনলি এটা ৰুটটো থাকিব তেনেকৈ অপশ্যন চোৱা ইয়াত আনচাৰটো এইটো হয় কিন্তু ইয়াত অপশ্যনত অকণমান ভুল দিছে হা √18 তাৰপিছতে √32 এনেকুৱা হ'ব লাগিছিলে কিন্তু এইটো অকণমান ভুল দিছে কিন্তু মিলিব এইটোৱে মাইনাছ ৰুটটো ওলাব বাকীবিলাক এটাটো নিমিলে গতিকে ৰাইট এনচাৰটো বিয়ে ধৰিম আমি কিন্তু অকণমান উল্টাকৈ দিছে যি নহওক এতিয়া নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 12 লৈ 12ৰ কি হ'ব ইয়াত কৈছে কি কৈছে 10% কি বাঢ়িব বুলি কৈছে ট্ৰাইংগল ইজ ইনক্ৰিজ 10% এণ্ড দ্য এল্টিটিউড ইজ ডিক্ৰিজ বাই 10% যদি কি কৈছে ট্ৰাইংগুলাৰ ভূমিটো যদি বাঢ়ে ভূমি মানে আটাইতকৈ চুটি বাহু তাৰ কোনো মেটাৰ নাই কিন্তু কি হৈছে এল্টিটিউড কৰ্ণটো 10 গুণ কমিছে যেতিয়া কমে মানে এইটো 1% কমিব এতিয়া 1% ক'ৰবাত কমিছে নাই ৰাইট এনচাৰ কোনটো হ'ব বি হ'ব হা নেক্সট কি দিছে 12ৰ ৰাইট এনচাৰটো হৈছে বি 13ৰ কি দিছে আৰ বিন্দুত কি কৈছে এ বি তেন্তে কি হ'ব সমীকৰণটো 3/4 এইটো ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিছে ইয়াৰ কি আছিলে আনচাৰটো অপশ্যনত কি দিছে 3:1 হা 3:4 হৈছে ৰাইট এনচাৰ তো অপশ্যন 30ৰ অপশ্যনটো হৈছে বি 13ৰ 14ৰ অপশ্যনটো কোনটো কাৰেক্ট হ'ব 14টো চোৱা ইয়াত অকণমান অপশ্যনটো মই খেলি মেলি দেখাৰ কাৰণে মই এতিয়া থাকিব দিছোঁ মই এইটো আকৌ আপলোড কৰি দিম হা কিন্তু 15 চোৱা কুৱেশ্যন নম্বৰ 15ত কি দিছে বৃত্তৰ আটাইতকৈ দীঘল জীয়াডালক কি বুলি কোৱা হয় বিয়াক কেঁচুৱাও জানে এইটো হয়নে বাৰু ইয়াত কৈছে ইফ 5x sec থিটা আৰু কি দিছে 5/x = tan থিটা তেন্তে ইয়াত xৰ ভেলু কিমান বুলি সুধিছে হয় নাই 5xৰ ভেলু ইমান আৰু xৰ ভেলু কিমান দুটাক যদি আমি মিলাই দিওঁ 1/5 নাই নেকি অপশ্যন আছে বি হৈছে ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 16ৰ ৰাইট এনচাৰ হ'ব বি এতিয়া কুৱেশ্যন নম্বৰ 17ত কি দিছে 24 সেণ্টিমিটাৰ এইটো ডাইৰেক্ট আমি টেকল কৰিব পাৰিম 24 সেণ্টিমিটাৰ এটা বিন্দু দিছে 24 সেণ্টিমিটাৰ আৰু এটা দিছে কিমান 25 সেণ্টিমিটাৰ তেনেহ'লে কি হ'ব আনটো কিমান আছিলে ৰেচিঅ' মই শিকাইছিলোঁ 7 সেণ্টিমিটাৰ হয় নাই কিয়নো কি আছিলে 27 24 আৰু 25 এনেকৈ চাবা বুলি কৈছিলোঁ গতিকে 24 আৰু 25 আছে মিনছ আনটো বাহু কি হ'ব 7 সেণ্টিমিটাৰৰ হ'ব গতিকে ৰাইট এনচাৰ এ 17ৰ ৰাইট এনচাৰ হ'ব এ 18লৈ আহা ইয়াত দিছে প্ৰত্যেকৰে 64 সেণ্টিমিটাৰ হোৱাকৈ কি কৈছে আয়ত বিশিষ্ট দুটা ঘনকৰ মূৰে মূৰে সংযোগ কৰা হ'ল এইটো কিতাপৰ ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে হয় নাই 16 এনচাৰটো কি হ'ব এ হ'ব 18ৰ ৰাইট এনচাৰ এ ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে বুলি কৈছে ঊৰ্ধ্বক্ৰমত সজাইছে মানে ইফালৰ পৰা দুটা বাদ দিয়া ইফালৰ পৰা কিমান বাদ দিম আমি এটা দুটা বাদ দিম মানে কি থাকি গ'ল x + 30 ইকুৱেল মধ্যমা কৈছে 35 x ইকুৱেল কিমান হ'ব 5 হৈছে ৰাইট এনচাৰ মানে 19ৰ ৰাইট এনচাৰ বি এতিয়া আহোঁ 20লৈ 20ৰ কি হ'ব এটা লুডুগুটি এবাৰ মাৰি পঠিয়াওঁতে দুইতকৈ ডাঙৰ অযুগ্ম সংখ্যা মৌলিক সংখ্যা কি হ'বনো দুইটো প্ৰথম মৌলিক আছিলে তাতকৈ ডাঙৰ কি হ'ব 3 হ'ব 5 হ'ব মানে 3 আৰু 5 পাইছোঁ মানে মুঠ ফল আছিলে 6টা ইয়াৰে দুটা পালোঁ মানে কি হ'ব কাটি দিলে 2 × 2 1/3 1/3 হৈছে আমাৰ কাৰেক্ট আনচাৰ কুৱেশ্যন 21 চোৱা এটা ট্ৰেপেজিয়ামৰ কালি দিছে কিমান এইটো ডাইৰেক্ট কিতাপৰ কুৱেশ্যন দিছে কিমান আছিলে 30 সেণ্টিমিটাৰ হয় নাই 30 সেণ্টিমিটাৰ নে নহয় ইয়াত কি কৈছে এটা ট্ৰেপেজিয়ামৰ কি হ'ব 30 মিটাৰ বুলি এইটো আছিলে গতিকে ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰ হৈছে ডি কুৱেশ্যন নম্বৰ 21ৰ ৰাইট এনচাৰ ডি 22ৰ চোৱা এইটোতো চোৱা 4 9 আৰু 10 ইয়াত এটা আছে কোনটো হ'ব 900 গতিকে 22 ৰাইট এনচাৰ বি 23 চোৱা 23 ৰাইট এনচাৰ কোনটো হ'ব কি সুধিছে নো কুৱেশ্যনত px = ইমান x² কৰা ৰাইট এনচাৰ হ'ব চি ঠিকে আছে 22 ৰাইট এনচাৰটো কি হ'ব 23 চি 24ত কি কৈছে polynomial is the number of the point of which is the graphical at the polynomial will be intersect axis is ঠিক আছে এইটো কিমান বাৰ যাব x অক্ষক কেইবাৰ সেট কৰিব দুবাৰ সেট কৰিব দুবাৰ সেট কৰিব সৰি কুৱেশ্যন 25 লৈ যাওঁ which of the following is the quadratic is the linear equation is one variable ইয়াত এটা ভেৰিয়েবল থকা লিনিয়াৰ ইকুৱেশ্যন সুধিছে সি টু কাৰেক্ট আনসাৰ হৈ আছে আমাৰ 25ৰ সি টু কাৰেক্ট আনসাৰ হৈ আছে 26ত কি দিছে kx + 2y = 5 3 এইটো ৰৈখিক সমীকৰণ এটা এইটো ঠিক আছে 26ৰ ৰাইট আনসাৰটো বি এতিয়া আহোঁ 27লৈ x + 2 হোল কিউব x³ - 4 সমীকৰণটো মূল দুটাৰ সংখ্যা কি হ'ব 2 হ'ব 2 আছে নাই 2 নে আছে ডি হৈছে ৰাইট আনসাৰ 27ৰ ৰাইট আনসাৰটো ডি এতিয়া আহোঁ 28লৈ
28ত কি সুধিছে তলৰ কোনটো সমীকৰণ দুটা বাস্তৱ আৰু সমান মূল আছে বাস্তৱ আৰু সমান মূল মানে কি হ'ব b স্কয়াৰ মাইনাছ 4ac ৰ ভ্যালু কিমান পাব লাগিব 0 এই গোটেইখিনিত বহাই লোৱা ইয়াতো নহব ইয়াতো নহব ইয়াতো নহব ৰাইট আনসাৰ কোনটো হ'ব c কেনেকে আমাৰ b কিমান আছে মাইনাছ 6 স্কয়াৰ মাইনাছ 4a মানে 9 c মানে 1 মাইনাছ 6 স্কয়াৰ কৰিলে আমি কিমান পাম 36 মাইনাছ 4 9 গুণ 36 মানে 0 পালো নাই গতিকে ৰাইট আনসাৰ কোনটো হ'ব আমাৰ c 28 ৰ c 29 ৰ কি হ'ব এপিৰ ফাৰ্স্ট আৰু লাষ্ট পদ দুটা কিমান দিছে ইমান আৰু ইমান কৈছে গতিকে যদি 36 হয় তেন্তে কি সুধিছে কোনটো পদ ইমান হ'ব বুলি সুধিছে হয় না গতিকে 6 স্তম্ভ পদটো 11 ন দুটা সুধিছে 10 ফালে 8 6 স্তম্ভ পদটো কি হ'ব 36 হ'ব এতিয়া হো কোৱেশ্চন নম্বৰ তেনে হলে কিমান 30 লৈ প্ৰতিটো সংখ্যাৰ কোনটো সমান্তৰ প্ৰগতিৰ পদ ইমান এতিয়া চোৱা সমান্তৰ প্ৰগতিৰ পদ সুধিছে এটোত মাইনাস কৰিলে কি হ'ব এত যদি আমি 86 ৰ পৰা 92 মাইনাস কৰো এটো মাইনাসত যাব 95 ৰ পৰা 102 মাইনাস কৰিলে মাইনাসত যাব এটো 0 মাইনাস কৰিলে তো বহুত ডাঙৰ ভ্যালু ওলাই থাকিব গতিকে ৰাইট আনসাৰ হ'ব c তো 30 ৰ ৰাইট আনসাৰ হৈছে c এতিয়া হো 31 লৈ ইয়াত কি কৈছে এটো কালি মই জেনেকা দিছিল মানে জেনেকা কৰাইছো সেম টু সেম কোৱেশ্চন আহি গৈছে এটো হয় না গতিকে 31 ৰ ৰাইট আনসাৰটো কোনটো আছিল 31 ৰ কি কৈছে BC AB = 4 B এটো ডাইৰেক্ট মই দিছিলো তেতিয়া যে আনসাৰটো ডাইৰেক্ট আহিলে গম পাবা এটো টিক কৰিবা বুলি 6 cm হয় হা 31 ৰ ৰাইট আনসাৰ হৈছে B আৰু 32 কোৱেশ্চন নম্বৰ 32 ত কি দিছে CM এটো হেদিনা কৰা AMC similar of P and R মানে 32 ৰাইট আনসাৰ হ'ব A 33 লৈ আহা এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰত ইমান কৰিছে হয় না আৰু এটো ঠিকই আছে বাৰু দেই 33 ৰাইট আনসাৰটো কোনটো C 34 ত কি দিছে -4 6 বিন্দু -6 10 আৰু 3,8 ন এই দুটা বিন্দুত কি হৈছে অন্তৰিক কৰা অনুপাতটো সুধিছে এই বিন্দুত অনুপাত আমি কিমান পাইছিলো অংক কৰতে 2:7 পাইছিলো কোড 2:3 পাইছিলো তো ৰাইট আনসাৰ D 34 ৰ ৰাইট আনসাৰ D নেক্সট 35 চোৱা sin a = cos 30 ডাইৰেক্ট ভ্যালু কিমান হ'ব sin x যদি ভাঙি দিও কিমান থাকিব 90 ৰ পৰা 33 গলে 57 ৰাইট আনসাৰ হ'ব 57 35 ৰ ৰাইট আনসাৰ কি হ'ব 57 মানে D 35 ৰ D 36 ত if a tan theta = x b cot theta = ইমান মানে কিমান কি কৈছে ইয়াত a tan theta = x আৰু b cot theta = y তেন্তে আমাক কি উলিয়াব দিছে xy মানে কি হ'ব a tan theta ইফালে b cot theta মানে a আৰু b এক সাইডে আনিলো tan theta মানে 1/cot theta ইফালে আছে cot theta দুটা কাটি দিয়া মানে আনসাৰ কি ওলাব ab হৈছে ৰাইট আনসাৰ xy ৰ ভ্যালু আমি ab পাম এতিয়া কি দিছে এটা বৃত্তৰ কিমান ডিগ্ৰী কোণত হালি আছে বুলি কৈছে ইয়াৰ স্পৰ্শকে 80 ডিগ্ৰী কোণত হালি আছে যেতিয়া 80 ডিগ্ৰী হালি থাকে ইয়াৰ আনসাৰ ডাইৰেক্ট কিতাপৰ পৰা দিছে কিমান হ'ব 50 সেন্টিমিটাৰ আছে 50 ডিগ্ৰী আছিল সৰি তো 37 ৰ ৰাইট আনসাৰ কোনটো 50 ডিগ্ৰী 38 যাও 38 লৈ কি দিছে কোৱেশ্চন চাওচোন যদি কি হৈছে আর বেখাতে এটা বৃত্তৰ এটো কি আছিল ইয়াত কৈছে চাপৰ দৈৰ্ঘ্য কি আছিল θ/360 টুৱাইস পাই r হয় না 2 এৰে 160 কে বাৰ যাব 180 বাৰ গতিকে θ/r/180 কৰবাত আছে না θ/r/180 বি ৰাইট আনসাৰ 38 ৰ বি টু ৰাইট আনসাৰ 39 ত কি কৈছে এটা বৃত্তৰ ভিতৰত এটা বিন্দু টানিব পৰা স্পৰ্শক কেতিয়াবা টানিব পাৰে জানো ভিতৰ কি কৈছে ভিতৰত থকা বিন্দুৰ পৰা ভিতৰৰ পৰা কেতিয়াও আমি স্পৰ্শক টানিব নোৱাৰো বাহিৰৰ পৰা টনাহে স্পৰ্শক আছিল গতিকে 0 তো ৰাইট আনসাৰ 39 ৰ হ'ব বি সৰি কি এ 0টা ইয়াত কৈছে যদি এটা বৃত্তৰ পৰিধি 22 সেমি এটো কিতাপৰ ডাইৰেক্ট দিছে চোৱা এটো কালিও কৰিছো আমি তো কিমান 77/8 সেমি মানে 40 ৰাইট আনসাৰ হ'ব সি এতিয়া হো 41 লৈ 41 ত কি কৈছে এটা গোলকৰ আয়তন পৃষ্ঠকালীৰ সমান হলে গোলকৰ আয়তন কি কৈছে পৃষ্ঠকালীৰ সমান 3/4 পাই r ইয়াত কিমান আছিল চাওচোন কি হ'ব 3/4 ওকে 4/3 পাই r কিউব ইকুৱেল 4 পাই r স্কয়াৰ এটো কাটি দিলো r থাকি গল তো এতিয়া কি হ'ব যদি 4 এৰে 4 কাটি দিও তো r ইকুৱেল আমি কিমান পালো r পালো 3 মানে d ইকুৱেল আমি 6 একক পাম তো ৰাইট আনসাৰ হ'ব d ইয়াৰো সৰি কি b হৈছে 41 ৰ b হৈছে ৰাইট আনসাৰ 6 ইউনিট হা 6 ইউনিট 42 লৈ আহো
একে ব্যাসাৰ্ধ আৰু একে উচ্চতাৰ এটা শংকুৰ এইটো কি হ'ব অনুপাতটো ডাইৰেক্ট উলিয়াব দিছে হয়নে বাৰু তো কোনটো আছিলে 3:1 অনুপাত দুটা একে বুলি কৈছে 3:1 ক'ত 1:2 দানবী এতিয়া আমি আহোঁ কিহলৈ কুৱেশ্যন নম্বৰ 43 লৈ কুৱেশ্যন নম্বৰ 43 কি হৈছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 হ'লে ঠিকে আছে তেন্তে ইয়াৰ কিবাটো ঠিকে আছে এইটো 12 হ'ব 43 ৰাইট এনসাৰ বি 44 ৰাইট এনসাৰ কি হ'ব 100 লৈকে বুলি কৈছে 8ৰে 100 লৈকে যাওঁতে কেইটা সংখ্যা পাম আমি কিমানটা পাম 12টা পাম হয় নাই ডিভাইডেড বাই 100 যদি 4 দিয়ে কাটি দিওঁ 4 3 গুণ 12 4 5 3/25 নাই নেকি 3/25 বি এই 44 ৰাইট এনসাৰ এ আৰু 45ৰ ৰাইট এনসাৰ কোনটো হ'ব নো ইয়াত কোনটো হ'ব নো এইটো সম্ভাৱিতাৰ ডাইৰেক্ট আছিলে হয় নাই একতকৈ ডাঙৰ হয় জানো সম্ভাৱিতাৰ দুটাৰ সমষ্টি 1 ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে এইটো চোৱা 1তকৈ ডাঙৰ হৈছে নাই গতিকে ৰাইট এনসাৰটো এইটো তো থ্যাংক ইউ ভেৰি মাছ ইয়াৰ পাছত মই আছামিছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিম তো যিমান পাৰা লগৰবিলাকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া থ্যাংক ইউ ভেৰি মাছ